কেতিয়াও ভবা নাছিলোঁ যে জুবিনদাৰ এইটো শেষৰটো গীত হ'ব। সেইদিনা তেওঁ নিজে কৈ থৈ গৈছিল যে 2025-26 নাট্যবৰ্ষৰ শেষৰটো গীত মানে ভাইমান থিয়েটাৰৰ কাৰণে গোৱা শেষৰ দুটা গীত তেওঁ গাইছিলে। পিছত থিৰাং কৰিছোঁ এইটো স্পেচিয়েলি এই গানটো জুবিনদাৰ জন্মদিনত উপহাৰ হিচাপে দিম বুলি এই গানটো মই সৃষ্টি কৰিছিলোঁ জোনালী যিটো ষ্টুডিঅ'। তাতে তেওঁ মোক লাষ্ট ভাত খুৱাই পঠিয়াইছে গাহৰি মাংস দি। তেওঁ বহুত কথা কৈছে সেইদিনা। এটা কথা মই তোক কওঁ যে তই যদি পলিটিক্সত আছ এইবিলাক এৰি দেই, এইবিলাক পলিটিক্স কৰা এতিয়া সময় নহয়, এতিয়া তই গান কৰি ল, মই আৰু 1-2 বছৰে গান গাম, তাৰপিছত মই গান নেগাওঁ কিন্তু গান। তাৰপিছত যিমান গান গোৱাব আছে মোক গোৱাই ল, যিমান যি কৰিব আছে তই কৰি ল, তই অলপ বনি ল। মোৰ কাৰণে বহুতে বনিলে কিন্তু তই একো মানে তোৰ একো নহ'ল। তই বহুত মোৰ কাৰণে তই মানে মানুহটো ইমান মানে উত্তেজিত হৈ যাওঁ, ইমান বেছি তই মানে বিতৰ্কত সোমাই পৰ, ইমান বেছি তই মানে মানুহটো এগ্ৰেছিভ হৈ যাওঁ যে তই বিতৰ্কত সোমাই বহুত বদনামী হ'লি। আজি মই মোৰ সংগীতৰ গুৰু নাই, আপুনিয়ে, মই আপোনাক বহুতবাৰ কৈছোঁ আগতে যে আপোনাক গুৰু হিচাপে মানুহ, আৰু প্ৰতিটো কম্প'জিশ্যন ইনস্পিৰেশ্যন আপুনিয়ে। সেই 31 তাৰিখৰ দিনা লাষ্ট মোৰ আকৌ ষ্টুডিঅ'লৈ আহিলে গান গাবলৈ। এটা গান গালে, গান গাই ইয়াতে 8 ঘণ্টামান আমি আছোঁ, বহুত কথা পাতিছে। মই কেইদিনমান পিছত দেখিবি তই, মই যেনেকৈ গছৰ পাত হিলাওঁ, খাৰঘুলিতো তহঁতক দেখুৱাইছোৱে, বেল গছজোপাৰ পাত মই হিলাই দিওঁ, হিলে এতিয়া মই মানে এই হেৰি কৰি এতিয়া মই তহঁতক নেক্সট মই মানে উঠিম, মাটিৰ পৰা অলপ আপ হৈ উপঙি থাকিম। ইমান মোৰ মায়া মোৰ লগাই থৈ গ'ল। সেইদিনা ইয়াত বহিছে, ইয়াত বহিছে, ইয়াত বহিছে। আৰু টিকটক গানটো যে ইমান জনপ্ৰিয় হ'ল, তেওঁ বাইট দি গৈছে যদি চাউথৰ চিনেমা চলিব পাৰে আঞ্চলিক ভাষা, যদি বেলেগ আঞ্চলিক ভাষাৰ চিনেমা চলিব পাৰে, অসমীয়া আমাৰ অসমখনৰ আঞ্চলিক ভাষাটো কিয় চলিব নোৱাৰিব? মই হিলাই দেখুৱাম। এই আজি হিলাই দেখুৱালে ৰৈ ৰৈ বিনালে গোটেই পৃথিৱীয়ে এটা পৃথিৱীৰ ৰেকৰ্ড হৈছে। তো আপোনালোকে পাইৰেচি যিসকলে কৰিছে তেওঁলোকটোতো দুষ্ট চক্ৰ হয়, কিন্তু যিসকলে চায় সেই পাইৰেচি চিনেমাখন যিসকলে চাব বা তাতে ভিউৱাৰ্ছ, প্ৰতিটো ভিউৱাৰ্ছ কিন্তু ভিউৱাৰ্ছেও জুবিনদাৰ প্ৰতি ক'ৰবাত নহয় ক'ৰবাত অপমানিত আৰু অৱহেলা কৰা হ'ব। সেইকাৰণে মই তেওঁলোককো কৈছোঁ, আপোনালোকক অনুৰোধ কৰিছোঁ যে সেই পাইৰেচি কৰা, সেই যিসকল দুষ্ট চক্ৰ এইবিলাক কাম কৰিছে আপোনালোকে সমৰ্থন নিদিব, সেইবিলাক ৰিপৰ্ট মাৰক, উৰাই দিয়ক। অসমবাসীৰ হিয়াৰামঠু ঈশ্বৰপুত্ৰ জুবিন গাৰ্গৰ শেষৰটো গীত কথাটি কোৱা জুবিন গাৰ্গৰ উপজা দিনটোত মুক্তি লাভ কৰিব, অৰ্থাৎ 18 নৱেম্বৰ তাৰিখে জুবিন গাৰ্গৰ শেষৰটো গীত কথাটি কোৱা এই গীতটি মুক্তি লাভ কৰিব। আৰু মোৰ সৈতে সংগীত পৰিচালক অজয় ফুকন আছে, তেখেতৰ সৈতে মই এই গীতটিৰ সন্দৰ্ভত কিছু কথা পাতিব বিচাৰোঁ। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। জুবিন দাৰ একেবাৰে শেষৰটো গীত, এই গোটেই গীতটিৰ আৰু কথাখিনি আপোনাৰ পৰা জানিব বিচাৰোঁ। হয়, গীতটি আচলতে কেতিয়াও ভবা নাছিলোঁ যে জুবিনদাৰ এইটো শেষৰটো গীত হ'ব। আৰু হয়, আমি সেইদিনা তেওঁ নিজে কৈ থৈ গৈছিল যে 2025-26 নাট্যবৰ্ষৰ শেষৰটো গীত মানে ভাইমান থিয়েটাৰৰ কাৰণে গোৱা শেষৰ দুটা গীত তেওঁ গাইছিলে 31 তাৰিখৰ দিনা। আৰু তেওঁ কণ্ঠ নিগৰাই গৈছিল। তাৰ আগতে 1 মাহৰ আগতে টিকটক যিটো গান গাইছিলে, বহুত জনপ্ৰিয়তা লাভ কৰিছে, সকলোৱে জানে, বহুত জনপ্ৰিয়তা অভিলেখ গঢ়িছে সেই গান। আৰু সেই গানটোৰ পিছত তেওঁ 1 মাহৰ পিছত আহি কিনে গালেহি আকৌ এই দুটা গান। যদিও ভাইমান থিয়েটাৰ চলি গৈছিলে, তাতে মোৰ ভইচতে চলি আছিল গানকেইটা। আৰু তাৰপিছতে এটা গান ইতিহাস থিয়েটাৰৰ, আৰু ইটো গান আছিলে মই পিছত থিৰাং কৰিছোঁ এইটো স্পেচিয়েলি এই গানটো জুবিনদাৰ জন্মদিনত উপহাৰ হিচাপে দিম বুলি এই গানটো মই সৃষ্টি কৰিছিলোঁ। তাৰপিছত যেতিয়া থিয়েটাৰ কলাগুৰু প্ৰযোজকে ক'লে যে গানটো আমাক দিব, আমাৰ কাৰণে এটা জুবিনদাৰ গান লাগে, তাৰপিছত মই থিৰাং কৰিলোঁ যে হয়, এই গানটো তাতেই দিম। কিন্তু আজি তাৰিখলৈকেও মোৰ ভইচতে গানটো মানে চলি আছে। এতিয়া আমি যিহেতু মই তাৰপিছত মুম্বাই গুচি গ'লোঁ গানটো গোৱাৰ পিছত, 16 তাৰিখে আহি পালোঁ মই ছেপ্টেম্বৰৰ। তাৰপিছত জুবিনদা 17 তাৰিখে গৈছিল ছিংগাপুৰ, আৰু 19 তাৰিখে সেই যিটো মানে ঘটনা, যিটো খবৰ আমি পালোঁ, সেইটো মানে ভবাৰ বাহিৰত। আৰু
যিটো আমি আজি তাৰিখলৈ মানিব পৰা নাই যে তেনেকুৱা এটা বেয়া খবৰ আমি শুনিছোঁ বা এনেকুৱা হ'ব পাৰে নেকি যে জুবিন দা আমাৰ মাজত নোহোৱা হ'ব পাৰে। সেইখিনি বেদনা লৈ থাকোঁতেই সকলোৱে জানেই যে মই জুবিন দা ন্যায় বিচাৰি নিয়াৰ বাবে জেললৈ যাব লগা হৈছে, কাৰাগাৰতো থাকিব লগা হ'ল। তাৰপিছত ওলাই আহি ষ্টুডিঅ'টোত তেওঁ শ্ৰদ্ধাঞ্জলি জনাই যিখিনি মোৰ ফালৰ পৰা যিখিনি শেষকৃত কাম কৰিবলৈ আছিলে সেইখিনি কাম কৰিলোঁ। ব্ৰহ্মপুত্ৰত তেখেতৰ কিছুমান বস্তু আছিল সেইখিনি মানে হেৰি কৰি দিলোঁ, শ্ৰদ্ধাঞ্জলি জনোৱাৰ। ব্ৰহ্মপুত্ৰত সেইখিনি উটুৱাই দিয়া হ'ল। তাৰপিছত আহি গানসমূহ তেওঁ যি সৃষ্টিসমূহ সেইবিলাকক আমি আগবঢ়াই দিবৰ কাৰণে গানেৰে জুবিন দাক জীয়াই ৰাখিব লাগিব। জুবিন দাৰ এই বিশাল সত্তাটোক আমিয়ে আগুৱাই লৈ যাব লাগিব। তেওঁ যি সপোনৰ অসমখন, সপোনৰ এই পৃথিৱীখনক যি ধৰণে ভাবিছিলে সেই কামবিলাক, আধৰুৱা কামবিলাক এতিয়া আমি যিহেতু কৰিব লাগিব। আমি এটা সময়ত এনেকুৱা আছিল যেন জীয়াই নাথাকিম, এনেকুৱা আছিলে যে জুবিন দা নাই যেতিয়া আমাৰ কোনো অস্তিত্ব নাই, আমি জীয়াই নাথাকিম। কিন্তু এতিয়া লাহে লাহে আমি সত্যটো মানি আৰু যে জুবিন দাৰ সেই কামবিলাক, আধৰুৱা কামবিলাক, আমি তেওঁ সপোনবিলাক আমি পূৰাবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। সেইকাৰণেই এই যিটো শেষৰটো গীত, আৰু যিহেতু জন্মদিনৰ দিনা উপহাৰ হিচাপে আগবঢ়াম বুলি তেওঁক নিজে ক'লোঁ, তেওঁ নিজে এই গানটোত উপস্থিত থকাৰ কথা ৰিলিজত, কিন্তু তেওঁ যদিও সুশৰীৰে আহি উপস্থিত নহয়, তেওঁ অন্তৰাত্মা আমাৰ লগত আছে। তেওঁক সদায় বুকুত থাপনা পাতি আমি পূজা কৰিম, সেৱা কৰি যাম। আৰু আজিও দেখিছে আপোনালোকে তাতে চাকি জ্বলি আছে। আৰু এনেকৈ সদায় তেওঁ আমাৰ মাজত থাকিব, আমাৰ অন্তৰাত্মা হৈ আমাৰ মাজত থাকিব। আৰু তেওঁৰ শৰীৰটো অনুপস্থিতিত কিন্তু অন্তৰাত্মা সাক্ষী কৰি আমাৰ লগত থাকি আমি গানটো 18 তাৰিখে আনুষ্ঠানিকভাৱে প্ৰথমে আমাৰ ষ্টুডিঅ'ত, তাৰপিছত সমগ্ৰ অসমতে জুবিন অনুৰাগী গানটো মানে মুকলি অনুষ্ঠানবিলাকত মুকলি কৰিম বুলি তেওঁলোকে কৈছে। সকলোকে দিছে, এইটো ৰাইজৰ গান, ৰাইজৰ মাজলৈ এৰি দিম। ৰাইজে যি ধৰণে কৰে কৰক, আগবঢ়াওক। আৰু ইয়াত মোৰ গান বুলি কোনো কথা নাই। জুবিন দা শেষৰটো গান যেতিয়া, এইটো সকলোৰে গান হয়, ৰাইজৰ গান হয়। ৰাইজে যি ধৰণে যেনেকৈ কৰিব বিচাৰে শুনক। আৰু ময়ো এতিয়ালৈকে প্ৰস্তুতি হিচাপে যে 240খন কাণ্ট্ৰিত যাতে গানটো প্ৰমোশ্যন হয়, গোটেই বিশ্বই যাতে জুবিন দাৰ এই শেষৰটো কণ্ঠদান কৰা মানে লাষ্ট ৰেকৰ্ডিং গীত হিচাপে সকলোৱে যাতে শুনে, এই ইতিহাসৰ সাক্ষী হৈ ৰয়। সেইকাৰণে এই গানটো মই ইতিমধ্যে 15 দিনীয়া এটা প্ৰমোশ্যন পঠাইছোঁ গোটেই বিশ্বত, আৰু মা মিউজিক আছামৰ তৰফৰ পৰা। আমি আশা কৰোঁ জুবিন দাৰ এই সৃষ্টিসমূহক ৰাইজে যিধৰণে ৰৈ বিনালে ইমান মৰম দিছে, আদৰি লৈছে। জুবিন দাৰ যি সপোন আছিল চিনেমাক লৈ, চিনেমা উদ্যোগটোৰ প্ৰতি এটাৰ পিছত এটা অভিলেখ, ৰেকৰ্ডৰ পিছত ৰেকৰ্ড ৰৈ বিনালে কৰিছে। সেয়া কেৱল জুবিন গাৰ্গৰ ক্ষেত্ৰত সম্ভৱ হয়। কাৰণ কিয়? জুবিন গাৰ্গ অদ্বিতীয়, জুবিন গাৰ্গ সৰ্বশ্ৰেষ্ঠ, আৰু জুবিন গাৰ্গ অসমীয়া জাতিৰ এক সম্পদ হয়। আৰু যিধৰণে এশিঙীয়া গড়ক আমি অসমৰ আপুৰুগীয়া সম্পদ বুলি ভাবোঁ, জুবিন গাৰ্গো তেনেকৈ এক সম্পদ। সেই সম্পদক নি মেলি তেওঁলোকে মৃত্যুমুখলৈ ঠেলি দিলে। এই নৰ্থ ইষ্ট ফেষ্টিভেল নামৰ অনুষ্ঠানে আজি জুবিন গাৰ্গৰ নামৰ এই সত্তাটোক নাইকিয়া কৰিলে, সম্পদক নাইকিয়া কৰিলে। যি কেইগৰাকী আছিল তেওঁলোকে জুবিন দাক কি কৰিলে, কি নকৰিলে, এইবিলাক ৰহস্যৰ আৱৰ্তত। কিন্তু সেইবিলাক আমি ন্যায় পাবই লাগিব। আমি তেওঁলোকে স্বাভাৱিক নহওঁ যেতিয়ালৈকে আমি ন্যায় নাপাওঁ। কিন্তু তাৰ উপৰিও জুবিন দাৰ এই সত্তাটোক জীয়াই ৰাখিবলৈ হ'লে আমি আমাৰ সৃষ্টিকৰ্মসমূহ কৰিব লাগিব। সেইকাৰণে 18 তাৰিখে অসমবাসী ৰাইজলে, গোটেই বিশ্ববাসী ৰাইজলে এই জুবিন দাৰ এই কণ্ঠ, যে 53 বছৰ বয়সতো এই মানুহগৰাকীয়ে কিমান প্ৰাণ ভৰি দৰদী কণ্ঠৰে তেওঁ গীত গাই গৈছিলে, সেই কথাখিনি জনাবৰ বাবে, সেই বাৰ্তা প্ৰেৰণ কৰিবৰ কাৰণে এই গানটো বিশ্বত মই প্ৰমোশ্যন কৰিছোঁ। আৰু গোটেই অল ৱৰ্ল্ড ৱাইড গানটো ৰিলিজ হ'ব। স্পটিফাইৰ পৰা, জিঅ' সাৱনৰ পৰা, যিমান অডিঅ' প্লেটফৰ্মছ আছে, ইভেন টিকটকলৈকে, ইনষ্টাগ্ৰাম, টিকটকলৈকে গানটো উপলব্ধ হ'ব, সকলোতে উপলব্ধ হ'ব, YT মিউজিকত উপলব্ধ হ'ব। আৰু বিশেষকৈ মোৰ ফালৰ পৰা মই সৰ্বস্ব মানে শেষৰটো গীত হিচাপে মানে উজাৰি দিছোঁ, যাতে এটা খুব ছফ্ট মেলোডি গান, এটা সাংঘাতিক মই সেই বুলি নকওঁ, যে এটা ছফ্ট ধুনীয়া মেলোডি গান, য'ত জুবিন দাই প্ৰাণ ভৰি গানটো গাইছে। আৰু এইখিনিয়ে ৰাইজৰ মাজলৈ এই কথা প্ৰেৰণ কৰিব বিচাৰিছোঁ। আজি আমাৰ অসম আহিছে, যি এক ঐতিহ্য অসমৰ হয়, অসমৰো এক সম্পদ হয় আমাৰ অসম বাতৰি কাকত, সকলোৱে জানে। আমি আমাৰ অসম বাতৰি কাকত পঢ়ি আমি বহু বাৰ্তা তেওঁলোকৰ পৰা পাইছিলোঁ। এক সুস্থ বাতাবৰণ সৃষ্টি কৰা এখন বাতৰি কাকত অসমৰ আগশাৰী। আৰু
তেখেতসকলে আহিছে আজি এই বিষয়লৈ এই গীতটোৰ বিষয়লৈ কথা দি কোৱা জুবিন দাৰ শেষৰটি গান আমাৰ মা ষ্টুডিঅ'ত ৰেকৰ্ডিং হোৱা এই গানটো ৰাইজৰ ওচৰত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত আপোনালোকে যে আগবাঢ়ি আহিছে মই বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই গানটো অসমীয়া সকলো সংবাদ মাধ্যমৰ সকলো মাধ্যমৰ বাবে এই গানটো মুকলি কৰি দিছোঁ আপোনালোকে 18 তাৰিখৰ পৰা গানটো সকলোতে উপলব্ধ হ'ব আপোনালোকে শুনিব আৰু এতিয়া এই গানটোৰ প্ৰমোচনৰ ক্ষেত্ৰত যিখিনি সঁহাৰি যোগাইছে মই আমাৰ অসমক ধন্যবাদ জনাইছোঁ হয় আৰু আপুনি জুবিন দাক একেবাৰে শেষবাৰৰ বাবে কেতিয়া লগ পাইছিল আৰু কি কথা পাতিছিল যদি শেষত মই তেওঁক 24-25 তাৰিখে মই তেওঁ তাতে আছিলোঁ তেওঁ জোনালী যিটো ষ্টুডিঅ' তাতে তেওঁ মোক লাষ্ট ভাত খুৱাই পঠিয়াইছে গাহৰি মাংস দি তাৰপিছত তাতে সেইদিনা বহুত কথা ক'লে মোক ক'লে যে তই এটা কাম আগষ্টত আছিল আগষ্ট মাহত মই ক'লোঁ যে মই সেইদিনা গৈছিলোঁ মানে মই এই ৰেকৰ্ডিঙৰ কথা সুধিবৰ কাৰণে গৈছিলোঁ যে আপুনি কেতিয়া কি গাব তেওঁ বহুত দিন গান গোৱা নাই টিকটক গানটো গালে তাৰপিছত গান গোৱা নাই তেওঁ ওলোৱাই নাই মানে ষ্টুডিঅ'ৰ পৰা তেওঁ টাইমিংটো চেঞ্জ হৈ গৈছিল তাৰপিছতে মই গ'লোঁ তাৰপিছত তেওঁ বহুত কথা কৈছে সেইদিনা এটা কথা মই তোক কওঁ যে তই যদি পলিটিক্সত আছ এইবিলাক এৰি দে দেই মই বোলো দাদা মই পলিটিক্সত নাই মই ইতিমধ্যে মই ঘোষণা কৰিছোঁৱে যে এক্টিভ পলিটিক্সত নাই আৰু যিহেতু মানে মই ইলেকশ্যনৰ পিছত মই যেতিয়া খেলিলোঁ ভাষা আন্দোলনৰ কাৰণে তাৰপিছত মই ইলেকশ্যনৰ পিছৰ পৰা মই গানেই কৰি আছোঁ আপুনিতো দেখিছেই কৈছে মই এইটো কাৰণে কৈছোঁ মই এইটো গম পাইছোঁ যে তই নাই কিন্তু আৰু নকৰিবি এতিয়া এইবিলাক পলিটিক্স কৰা এতিয়া সময় নহয় এতিয়া তই গান কৰি ল মই আৰু 1-2 বছৰে গান গাম তাৰপিছত মই গান নেগাওঁ কিন্তু গান তাৰপিছত যিমান গান গোৱাব আছে মোক গোৱাই ল যিমান যি কৰিব আছে তই কৰি ল তই অলপ বনি ল মোৰ কাৰণে বহুতে বনিলে কিন্তু তই একো মানে তোৰ একো নহ'ল তই বহুত মোৰ কাৰণে তই মানে মানুহটো ইমান মানে উত্তেজিত হৈ যাওঁ ইমান বেছি তই মানে বিতৰ্কত সোমাই পৰ ইমান বেছি তই মানে মানুহটো এগ্ৰেছিভ হৈ যাওঁ যে তই বিতৰ্কত সোমাইতো বহুত বদনামী হ'লি কিন্তু তই যিখিনি সৃষ্টি কৰিছ সেইখিনিতো মানে কথাটোতো অসমৰ ৰাইজে সেইখিনি মানিব লাগিব সেইকাৰণে এতিয়া যিমান পাৰোঁ তই গান কৰ গান হেৰি কৰ মই তোক কিবা এটা দি যাব বিচাৰোঁ মই বোলো দাদা আপুনি মোক অজয় ফুকন হিচাপে আজি অসমত মই আপোনাৰ কাৰণেই চিনি পাইছে যিখিনি পাইছোঁ আপোনাৰ কাৰণে হয় ভাইমান থিয়েটাৰত মই গীত সৃষ্টি কৰি বা ভাইমান থিয়েটাৰত মই সংগীত পৰিচালনা কৰি আজি অজয় ফুকন হিচাপে এটা প্ৰতিষ্ঠা কৰিছোঁ কিন্তু তাৰ আঁৰত আপুনি আছে আজি মই মোৰ সংগীতৰ গুৰু নাই আপুনিয়ে মই আপোনাক বহুতবাৰ কৈছোঁ আগতে যে আপোনাক গুৰু হিচাপে মানুহ আৰু প্ৰতিটো কম্পজিশ্যন ইনস্পিৰেশ্যন আপুনিয়ে কৈছে সেইটো মই গম পাওঁ তোৰ গানবিলাক গালে গম পাওঁ তাৰপিছত সেইদিনাই আৰু এগৰাকী বাইদেউ গৈছিলে ববিতা শৰ্মা তেখেত আগতে জুবিন দাৰ লগত বহুত গান গাইছে হিট গান তাৰপিছতে তেখেতেও কৈছে তাৰপিছত তেওঁ কৈছে যে মই নাই ময়ো ইমান এইবিলাক মানে এক্টিভ পলিটিক্সত নাই তাৰপিছতে কৈছে অজয় নিচিনাই যে আমি ইমান হেৰি নাই এতিয়া তাৰপিছত তেওঁকো কৈছে তেওঁ কিবা এটা গান গোৱাব গৈছিলে সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ জন্ম জয়ন্তীৰ কাৰণে সুধাকণ্ঠদেৱৰ আৰু সেই আমি গোটেই কথা পাতিছোঁ বহুত কথা কৈছে তেওঁ গানৰ আঁৰৰ কথা বহুত কিছুমান কৈছে এন্ধাৰ হ'ব নোৱাৰো গানটোৰ কথা কৈছে মায়াবিনী গানটো কেনেকৈ তেওঁ বনাইছিলে তেওঁ কাক ভাল পায় ষ্টিং বুলি এগৰাকী ছিংগাৰ তাৰপিছত এজন ড্ৰামাৰ আছিলে বিখ্যাত মই নামটো পাহৰিছোঁ তেওঁ গানো গায় তেওঁ এটা ফেয়াৰৱেল শ্ব' কৰিছিলে সেই শ্ব'টোৰ বিষয়ে কৈছে মই এনেকৈ মানে লাখ মানুহৰ এনেকুৱা ফেয়াৰৱেল শ্ব' কৰিম এনেকৈ বহুত কথা বতৰা পাতি তাৰপিছত মই গুচি আহিলোঁ তাৰপিছত তেওঁ সেই 31 তাৰিখৰ দিনা লাষ্ট মোৰ আকৌ ষ্টুডিঅ'লৈ আহিলে গান গাবলৈ এটা গান গালে গান গাই ইয়াতে 8 ঘণ্টামান আমি আছোঁ বহুত কথা পাতিছে ব্ৰুচলিৰ কথা কৈছে চাৰ্লি চেপলিনৰ কথা কৈছে মাইকেল জেকচনৰ কেনেকৈ মৰিলে এইবোৰ কথা কৈছে ব্ৰুচলিয়ে যে এনেকৈ মানে কিবা মেডিটেশ্যন কি কৰে নাজানো তেওঁ এনেকৈ যে উঠি যে অলপ যে মাটিৰ পৰা এটা অংশ উঠি গৈছিলে আৰু বহুত বোলে মানে ব্ৰুচলি এক্সাৰচাইজ কৰিছিল মানে বহুত হেৰি কৰিছিলে প্ৰেক্টিছ কৰিছিলে সেইটো কাৰণে মানে অভাৰডোজ হৈও হেৰি হ'ব পাৰে এনেকুৱা ধৰণৰ তেওঁ কয় তাৰপিছত সেনেকৈ মই এতিয়া চেষ্টা কৰি আছোঁ মই কেইদিনমান পিছত দেখিবি তই মই যেনেকৈ গছৰ পাত হিলাওঁ খাৰঘুলিত তহঁতক দেখুৱাইছোৱেই বেলগছজোপাৰ পাত মই হিলাই দিওঁ এতিয়া মই মানে এই হেৰি কৰি এতিয়া মই তহঁতক নেক্সট মই মানে উঠিম মাটিৰ পৰা অলপ আপ হৈ উপঙি থাকিম তো এনেকুৱা ধৰণৰ কথাবিলাক কৈ আছিল তাৰপিছত ছিংগাপুৰ যোৱাৰ কথা কৈছিলে মই নালাগে বুলি কৈছোঁ যে শ্যামকানু মহন্ত এইবিলাক খেলি মেলি হয় মানে ৰৈ বিনালে আছে তেওঁ জন্মদিনটো আছে জন্মদিনত আমি বহুত ডাঙৰ কিবা এটা প্লেনিং কৰিছিলোঁ যিটো মই তেওঁক ক'লোঁ যে এনেকৈ আপোনাৰ বৃহৎ আকাৰৰ খাটাত বনাই পুষ্পবৃষ্টি কৰিম 1 লাখ মানুহ হ'ব তাতে আপুনি
গান ৰিলিজ হ'ব, আপোনাৰ চিনেমাখনৰ বিষয়ে হ'ব, লাগিলে আপুনি 18 তাৰিখৰ দিনাই চিনেমাখন ৰিলিজ দিব, কৈছে যে 31 তাৰিখে যদি কামবিলাক নহয়গৈ মানে সেনেকৈ কৰিম, মিলাই ল'ম। এই এনেকুৱা বহুত ট্ৰেইনিঙৰ মাজেৰে এই আছিল মানুহজন, আৰু বহুত সপোন আছিলে। ইমান মায়া লগাই থৈ গ'ল, সেইদিনা ইয়াত বহিছে, আৰু টিকটক গানটো যে ইমান জনপ্ৰিয় হ'ল, তেওঁ বাইট দি গৈছে। তাৰপিছত এই গানকেইটা, শেষৰ গানকেইটা, এইকেইটা কথাও বাইট দি গৈছে। মই বাইটসমূহ শ্বেয়াৰ কৰি দিম যে শেষৰ গীত থিয়েটাৰৰ কাৰণে। ইমানখিনি মানুহটোৱে কৈ গ'ল, হেৰি গ'ল, কিন্তু মই জীৱনত কেতিয়াও ভবা নাছিলোঁ যে জুবিন দা এইটো শেষৰটো গান মোৰ ষ্টুডিঅ'ত গাই গৈছে, বা এইটো শেষৰটো গান হ'ব বুলি। আজি আপোনালোকে চাওক, এতিয়া এইটো শেষৰটো গীত জুবিন গাৰ্গৰ বুলি ক'বৰ কাৰণে বুকুখন কঁপিছে। মানে কি ক'ম, মানে ক'বলৈ ভাষা নাই। কিন্তু জুবিন দাক আমি জীয়াই ৰাখিম, কাৰণ তেওঁৰ লগত দিন ৰাত একাকাৰ কৰিছোঁ, দিনে ৰাতিয়ে আছোঁ, খাইছোঁ, শুইছোঁ, বহিছোঁ, বহু সময় অতিবাহিত কৰিছোঁ মানুহজনৰ লগত। মানুহজনে বহু নিজৰ পাৰ্চনেল কথা, বহু তেওঁ কথা আনে, বহু নজনা কথা আমি জানো। আৰু তেওঁ এটাই কৈছিল যে প্ৰফেশ্যনেল ৰিলেশ্যনটো বেলেগ, তই মোক গান গোৱাওঁ, পইচা দিয়, বছৰটোত তোৰ পৰা মোৰ 10-12 লাখ টকা আহে, মানে তই মোক এইখিনি গান গোৱাই পইচা দিয়, সেইখিনিয়ে মই কাৰোবাক সহায় কৰোঁ, কিন্তু তই মোৰ এটা ভাই হয়, এইটো মনত ৰাখিবি। কেতিয়াবা যদি তোক কিবা কওঁ, নিজৰ দাদা হিচাপে মনত ৰাখিবি এইটো কথা, আৰু তই মই ভাই চবকে নবনাওঁ, এইটো কথা মনত ৰাখিবি। সেইকাৰণে মই তেওঁ কেতিয়াবা যিমান যি ক'লেও মই যে তেওঁক কেতিয়াও বেয়া নাপাওঁ, বা সদায় মই তেওঁৰ লগত আছিলোঁ, এইটো কাৰণেই গতিকে মই জানো জুবিন দাই অন্তৰৰ কোণৰ পৰা বেলেগ ধৰণে মোক ভাল পায়, আৰু মোৰ কাৰণে বহুতৰ লগত মানে তৰ্কাতৰ্কিও কৰিছে, কাজিয়াও কৰিছে, বহুতক কৈছেও যে অজয় কথাটো কি জানো, এনেই ওপৰতে কৈ নিদিবি, সি বহুত কৰিছে, আৰু সি মোৰ এটা শক্তি হয়, সি এনেকৈ কোৱাও মই মানে বেলেগৰ মুখৰ পৰা শুনিছোঁ। ইভেন তেওঁ বহুতৰ লগত মানে হেৰিও কৰিছে, তেওঁ কেতিয়াবা ধৰক খং উঠিছে, বেয়াকৈ কৈছে, এনেকৈ গ্লাছ ভাঙিও দিছে, মানে যে অজয়ৰ কথা মোক আগত বেয়াকৈ নকবি, শুনিব নোৱাৰোঁ। সেইবিলাক কথা গোটেই আনুষংগিকভাৱে যে শেষৰটো ছুপাৰ টুপাৰ হিট গান জীৱন্ত কালত মোকে দি গ'ল, টিকটক শেষৰটো গীত মোৰ তাতে গাই থৈ গ'ল। জুবিন দাই কিমান ধাৰুৱা কৰি থৈ গ'ল মোক, মই ধাৰুৱা, সেইকাৰণে জুবিন দাৰ কাৰণে মই জেললৈও গৈছোঁ ন্যায় বিচাৰি, সকলোৱে জানে, কিন্তু মই সেইখিনি আক্ষেপ নাই, এইখিনি জুবিন দাৰ কাৰণে মোৰ ত্যাগ, জুবিন দাৰ কাৰণে ছেক্ৰিফাইচ, আৰু জুবিন দাৰ প্ৰতি মোৰ এইখিনি মৰম, ভালপোৱা, শ্ৰদ্ধা, সীমাহীন ভাল পাওঁ তেওঁক। আৰু এটা গুৰুত্বপূৰ্ণ প্ৰসংগ, যিহেতু জুবিন দাৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে, আৰু এই শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে পাইৰেচি কৰিছে, আৰু বিশেষকৈ শেহতীয়াভাৱে গোটেই ছবিখনেই সামাজিক মাধ্যমত কোনোবাই এৰি দিছে, কি ক'ব এই বিষয়টো? এইবোৰ আচলতে দুৰ্ভাগ্যবশত, এইবিলাক দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব। কাৰণ কিয়, প্ৰথম কথা, অসমত অসমীয়া চিনেমা যিটো পুনৰুজ্জীৱিত কৰিলে জুবিন দাৰ কাৰণে সম্ভৱ হ'ল। আমি মানে প্ৰথম কথা, হিয়া দিয়া নিয়া, জুবিন দাই মিউজিক কৰিছে, গান গাইছে, গান হিট, চিনেমা ছুপাৰ টুপাৰ হিট, 3 মাহ ৰেকৰ্ড গৈছে। তাৰপিছত জুবিন দা মিছন চাইনা বনাইছে, আমি নিজে সাক্ষী আছোঁ, মিছন চাইনাৰ যোগেদি এটা অসমৰ চিনেমা উদ্যোগটো পুনৰুজ্জীৱিত হ'ল, হয়নে? তাৰপিছত কাঞ্চনজংঘা কণ্টিনিউ, তেওঁ মিউজিক কৰা চিনেমা, তেওঁ গান গোৱা চিনেমা ছুপাৰ টুপাৰ হিট হৈ গৈ আছে। ৰৈ ৰৈ বিনালে তেওঁ এখন সপোনৰ চিনেমা আছিল। তেওঁ কৈছিল যে যদি চাউথৰ চিনেমা চলিব পাৰে, আঞ্চলিক ভাষাৰ, যদি বেলেগ আঞ্চলিক ভাষাৰ চিনেমা চলিব পাৰে, অসমীয়া আমাৰ অসমখনৰ আঞ্চলিক ভাষাটো কিয় চলিব নোৱাৰিব, মই হিলাই দেখুৱাম। সেই আজি হিলাই দেখুৱালে, ৰৈ ৰৈ বিনালে গোটেই পৃথিৱীৰ ৰেকৰ্ড হৈছে। কিন্তু এই দুষ্ট চক্ৰ যে কিছুমান থাকে, আগতেও আমি একদম CD পৰা আমি পাইৰেচি বন্ধ কৰাত, আমি ষ্টপ পাইৰেচি, আমি এইটো জুবিন গাৰ্গৰ এটা শ্লোগান আছিলে, ষ্টপ পাইৰেচি। তেওঁ তেতিয়াৰ পৰা আমি বহুত প্ৰচেষ্টা কৰিছোঁ, আমি পাইৰেচি কাৰণে আমি বহুত হেৰি কৰিছোঁ, সজাগতা সভাও কৰিছোঁ যে এইবোৰ কৰিব নাপায়। কিছুমান দুষ্ট চক্ৰ আছে, এই পাইৰেচি কৰে, হেৰি কৰে। এতিয়া জুবিন দা এই চিনেমাখন ইমান সগৌৰৱে চলি আছে, ৰেকৰ্ড গঢ়িব দিয়ক না। আজি যদি সঁচাকৈ জুবিন গাৰ্গক আপোনালোকে ভাল পায়, জুবিন গাৰ্গক যদি সঁচা শ্ৰদ্ধা জনায়, তো আপোনালোকে পাইৰেচি যিসকলে কৰিছে তেওঁলোকটোতো দুষ্ট চক্ৰ হয়, কিন্তু যিসকলে চায়, সেই পাইৰেচি চিনেমাখন যিসকলে চাব, বা তাতে ভিউৱাৰ্ছ, প্ৰতিটো ভিউৱাৰ্ছ, কিন্তু ভিউৱাৰ্ছেও জুবিন দাৰ প্ৰতি ক'ৰবাত নহয় ক'ৰবাত অপমানিত আৰু অৱহেলা কৰা হ'ব। সেইকাৰণে মই তেওঁলোককো কৈছোঁ, আপোনালোকক অনুৰোধ কৰিছোঁ যে সেই পাইৰেচি কৰা, সেই যিসকল দুষ্ট চক্ৰ এইবিলাক কাম কৰিছে, আপোনালোকে সমৰ্থন নিদিব, সেইবিলাক ৰিপৰ্ট মাৰক, উৰাই দিয়ক, আৰু আপোনালোকে সেই চিনেমাখন নাচাব। শ্ৰদ্ধা জনাই আপোনালোকে কেইদিনমান পিছত যাওক লাগে, এতিয়া যদি টিকট বহুত ভিৰ হৈ আছে, আপোনালোকে চিনেমাখন
100 টকা এটা খৰচ কৰি জুবিন দাৰ নামত 150 টকা এটা খৰচ কৰি চিনেমাখন চাওক আপোনালোকে হললৈ যাওক এটা অসমীয়া চিনেমা উদ্যোগটোক উজ্জীৱিত কৰক জুবিন দাৰ সপোন আছিলে জুবিন দাই আজিও যদি চাই আছে কিন্তু সকলো তেওঁ ওপৰৰ পৰা সকলো চাই আছে এই যিসকলে এইবিলাক কাম কৰিছে এইবিলাক শাস্তি দিব কাৰণ কি জুবিন গাৰ্গ আমাৰ ঈশ্বৰ পুত্ৰ আমি এনেকুৱা নাই আৰু সেই ভগৱানজনৰ লগত কোনোবা অন্যায় অবিচাৰ কৰিব কেতিয়াও ৰেহাই নাপায় সেইখিনি পাপ কৰিছে সেইখিনি কিন্তু ভুগিব লাগিবই মই কিন্তু যিসকলে চাই তেওঁলোকেও কিন্তু পাপ কৰা হ'ব বা তেওঁলোকেও জুবিন দাক অপমান অৱহেলা কৰা হ'ব আপোনালোকে নাচাব পাইৰেচি বস্তুবিলাক বন্ধ কৰিব লাগে আৰু ইতিমধ্যে বহুতে আমাক WhatsApp যোগে ফোন যোগে মানে পঠিয়াই মানে কৈছে যে অজদা এনেকৈ পাইৰেচি হৈছে বন্ধ কৰক আমি ব্যৱস্থাও কৰিছোঁ ইতিমধ্যে আমাৰ গোটেই টিম লাগি আছে অসম পুলিচে এই ক্ষেত্ৰত সহায়ৰি জনাইছে তেওঁলোকে লাগি আছে কিন্তু এই দুষ্ট চক্ৰটোক কিন্তু আমি উৎখাত কৰিব লাগিব নহলে অসমীয়া চিনেমাৰ প্ৰতি তেওঁলোকে এই শিল্পী কলা কৌশলী জুবিন দাৰ উপৰিও শিল্পী বাকীসকল যে আছে এইসকলে কেনেকৈ হেৰি কৰিব কেনেকৈ চলিব যদি আপোনালোকে চিনেমা এখন এনেকৈ দি দিয়ে নিদিব এইবিলাক নাপায় কৰিবৰ কাৰণে আৰু এইবিলাক অসভ্যালি এনেকুৱা দুষ্ট চক্ৰ এইবিলাক উৎখাত হ'ব লাগে মই তাকে আশা কৰিছোঁ আৰু মই ৰাইজে অনুৰোধ জনাইছোঁ যে আপোনালোকে পাইৰেচি বস্তুবিলাক নাচাব আপোনালোকে এই এনেকৈ CD উদ্যোগটো আমাৰ গানৰ উদ্যোগটো আমাৰ নিশেষ হৈ গ'ল সকলোৱে জানে যে পাইৰেচি হোৱাৰ কাৰণে আৰু অসমীয়া চিনেমাখনো যদি মানুহে মোবাইলত চাবলৈ হয় ইয়েছ আপোনালোকে চাব যেতিয়া নেটফ্লিক্সত দিব যেতিয়া ইউটিউবত দিব তেতিয়া আপোনালোকে নিশ্চয় চাব পাব কিন্তু এতিয়া আৱেগত জুবিন দাৰ অসমৰ সম্পদ হিচাপে সেই আপোন প্ৰাণৰ শিল্পীগৰাকী হিয়াৰ আমঠুগৰাকী যে আজি যি ধৰণে লাখ লাখ মানুহ ওলাই আহিছে তেওঁক শ্ৰদ্ধা জনাবৰ কাৰণে সেই মানুহখিনিয়ে এটলিষ্ট চিনেমাখন আহি হলত চাওক হয় অজদা আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ ইমানখিনি সময় দিয়াৰ বাবে প্ৰিয় দৰ্শক জুবিন গাৰ্গৰ শেষৰটো গীত কথাটি কোৱা অহা 18 নৱেম্বৰ অৰ্থাৎ জুবিন গাৰ্গৰ জন্মদিনটোত ৰাইজৰ মাজলৈ এৰি দিয়া হ'ব ধন্যবাদ